বিজেপি নেতাৰ বিৰুদ্ধে মাটি দখলৰ সত্ৰৰ ভূমি দখলৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদত কপাইছে সাধাৰণ ৰাইজ আৰু ৰাজপথ কপি গৈছে ৰাইজৰ প্ৰতিবাদত বিজেপি নেতাই সত্ৰৰ ভূমি দখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কোন কোন বিজেপি নেতা জড়িত আছে সত্ৰৰ ভূমি দখলত এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত সত্ৰৰ নামত বিজেপি নেতাই ভূমি দখলৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে তিনি বিজেপি নেতাই ভূমি বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু ৰাজপথ কপাই তুলিছে সাধাৰণ জনতাই চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত ভূমি বেদখল বিজেপি নেতাৰ বিৰুদ্ধে চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে দৃশ্যাংশ আছে আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাম কলিয়াবৰৰ বৃহত্তৰ অঞ্চলত শ শ লোকে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ ৰাইজৰ কৃষিভূমি বলপূৰ্বকভাৱে দখলৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰি ভূমি দখলৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে খোদ বিজেপি নেতাৰ বিৰুদ্ধে যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছিল সেই সময়তেই ভূমি দখলেৰে ৰাইজক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগ সত্ৰৰ নামত বিজেপি নেতাই ভূমি দখলৰ অভিযোগ উত্থাপিত হৈছে আৰু বৰ্তমান মুহূৰ্তত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে ৰাইজে কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত পোনে পোনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি থকাৰ সময়তে এইবাৰ বিজেপি নেতা নামিছে ভূমি দখলত আৰু ভূমি দখলত বিজেপি নেতাৰ বিৰুদ্ধে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ ৰাইজে গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰিছোঁ খুদ বিজেপি নেতাই এইবাৰ ভূমি দখলত নমাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পূৰ্বতে উল্লেখ কৰিছোঁ ভূমি দখলত এইবাৰ বিজেপি নেতাৰ নামি পৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু প্ৰতিবাদৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম BJP नेता Paran Pasari Mutapa. BJP नेता Paran Pasari Mutapa. BJP नेता Paran Pasari Hai Hai. Mafia Anshuman Sharma Mutapa. Bakal naam lo dalal giri kora pamboto. Hey, Shri Chalise. Yang je papa. Diboi lagi te. Amar dabe. আমার দাবি শ্রমিক সাহায্যমূলক আপনারা ভূমি পট্টা প্রদান করো শ্রমিক সাহায্যমূলক লোকসকলে ভূমি পট্টা প্রদান করো আৰু ভূমি দখলেৰে ৰাইজক উচ্ছেদ কৰাৰ অভিযোগ উত্থাপিত হৈছে সত্ৰৰ নামত বিজেপি নেতাই ভূমি দখলৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দৃশ্যাংশকেইটা চাওক বলপূৰ্বকভাৱে বিজেপি নেতাই ৰাইজৰ ভূমি দখলৰ অভিযোগ উত্থাপিত হৈছে আৰু বিজেপি নেতাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া কলিয়াবৰত আৰু সমগ্ৰ বিষয় সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে আমি পোনে পোনে মন্তব্য লোৱাৰ চেষ্টা কৰিম আজি বিজেপি দলৰ দুই নেতা ক্ৰমে পৰাণ পাছনি আৰু অংশুমান শৰ্মাই এয়া সৰ্বসাধাৰণ ৰাইজক দক্ষিণপাট সত্ৰৰ নাম লৈ পেলাই প্ৰদ্যুম্ন দত্তৰ উদ্যোগত কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কলিয়াবৰ ৰাজচক্ৰৰ বিভিন্ন গাঁও যেনেকৈ তপাহোলা গাঁও সোণাৰী শাখা চাহ বাগিচা কেৰিবাকৰি গড়বস্তি পিয়বস্তি আদি অঞ্চলৰ যি সৰ্বসাধাৰণ ৰাইজ শ্ৰমিক ৰাইজ চাহ জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠীৰ লোক তাত বসবাস কৰি আছে আজি 200 বছৰৰো অধিক চৰকাৰ গঠন হোৱাৰ লগে লগে দলীয় ক্ষমতাৰ অপব্যৱহাৰ কৰি পেলাই এই দুই নেতা ক্ৰমে পৰাণ পাছনি আৰু অংশুমান শৰ্মাৰ নেতৃত্বত প্ৰদ্যুম্ন দত্তই সাধাৰণ ৰাইজৰ যি কৃষিভূমি বলপূৰ্বকভাৱে দখল কৰি লৈ পেলাই বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰে ফিচাৰীৰ কাম হওক বা বৃক্ষৰোপণ কৰি লৈ পেলাই বিভিন্ন ধৰণৰ প্ৰজেক্ট নতুন নতুন বনাই আছে আৰু অনাগত দিনত এই সৰ্বসাধাৰণ ৰাইজক তাৰ পৰা উচ্ছেদ অভিযানৰ কাৰণে যি এক বৃহৎ পৰিকল্পনা বনাইছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কাৰণ
সৰ্বসাধাৰণ ৰাইজৰ মানৱ অধিকাৰ উলংঘন হৈছে। কেৱল চাহ জনগোষ্ঠীয় লোকসকলক প্ৰতাৰণাৰ বাদে একো কৰা নাই, ভোট বেংকৰ হিচাপে কেৱল ব্যৱহাৰ কৰি আছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কি সাংসদ কি বিধায়ক সকলো আহি লৈ পেলাই মিত্ৰজোঁটৰ চৰকাৰ বনাবলৈ মানে ফুচুলাই কৰি কেৱল ভোটটো লয় আৰু তাৰপিছত আৰু 5 বছৰলৈকে ঘূৰি নাচায়। আমাৰ চাহ শ্ৰমিকসকল আজি 200 বছৰ অতিক্ৰম হ'ল। আজি এই দপাহালা গাঁৱৰ সোণাৰী চাহ বাগিচা, কেৰিবাকৰি, হাতীমূৰা, দক্ষিণ প্ৰিয় বস্তি এইসকল চাহ আদিবাসী চাহ শ্ৰমিক ৰাইজে ভূমি দখল কৰি অতীতৰ পৰা আজি বুক দখল কৰি খাই আছে। তেনে ক্ষেত্ৰত বৰ্তমান সময়ত কেইজনমান বিজেপি দলৰ নেতা তেওঁলোক প্ৰশাসন বিভাগৰ সুযোগ লৈ তেওঁলোক মাটি দখল কৰিবলৈ লৈছে। ইতিমধ্যে তেওঁলোক তাত ডাঙৰ ডাঙৰ ফিচাৰী বনাইছে, তেওঁলোক গাহৰি ফাৰ্ম বনাইছে। আমাৰ মানুহ ৰোপণ কৰা বাঁহ গছ কাটিবলৈ নিদিয়ে, তেওঁলোক ধমকি দি বাঁহ গছ কাটি লৈ যায়। আৰু এতিয়া তেওঁলোক অতিকৈ দুখৰ কথা, তেওঁলোক আমাৰ ভোগ দখল কৰি খেতি কৰি খাই থকা মাটিসকলক তেওঁলোক এতিয়া আৰু নতুন নতুন আঁচনি আনিবলৈ বিচাৰিছে। গতিকে এইবিলাক আমি কোনো পধ্যে হ'বলৈ নিদিম। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান অনুৰোধ জনাওঁ যাতে আমাৰ এই আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ মাটি যাতে অতি সোনকালে যাতে পট্টন দিয়াৰ যাতে ব্যৱস্থা কৰে।